নমস্কাৰ আসাম পুলিচ ফৌজৰ নতুন এটা ভিডিঅ'লৈ মই পৰিস্মিতা হয়কাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি হৈছে 4 এপ্ৰিল আৰু আপোনালোকে যিসকলে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছিল তেওঁলোকৰ এক্সাম বিলাক যেহেতু পৰখিলে হ'ব তো কেনেকা প্ৰিপাৰেচন হৈ গল আপোনালোকৰ যেহেতু এতিয়া আৰু মানে প্ৰিপাৰেচন কৰাৰ সময় একেবাৰে নাই যেহেতু আহি পেনি আপোনালোকৰ ওচৰত পালেহি নিচেই কাখত তো কেনেকা চলিছে তো এক্সামটো আপোনালোকে ভালদৰে দিবলৈ চেষ্টা কৰিব যিসকলে ৰিটেন টেষ্ট দিবলৈ পাইছে কাৰণ এটোৱে হৈছে আপোনালোকৰ গোল্ডেন চান্স আৰু এই চান্সটো যদিহে আপোনালোকে হেৰুৱাই পেলাই তেন্তে জীৱনত বহুত বেছি ভুল কৰিলি বুলি আপোনালোকে পস্তাই থাকিব কাৰণ এটো গোল্ডেন চান্স হয় কাৰণ ভগৱানে আপোনালোকক এবাৰেই চান্স দিব আৰু সেই এবাৰটো যদি আপোনালোকে ভালদৰে ৰাখিব নোৱাৰে তেন্তে আকৌ মানে এনেকুৱা চান্স আপোনালোকলৈ নাহে কাৰণ বহুতে ইমান খিনিয়ে মানে প্ৰিপাৰেচন চলাইছিলে বহুতে ৰিটেন দিবলৈ নেপালে আৰু বহুতে হয়তো সেকেন্ড লিষ্ট আহিব বুলি ভাবি আছিলে কিন্তু হেতুও নাহিলে তো যি হল আৰু মানে হৈ গল আৰু ৰিটেন টেষ্টটো আপোনালোকে ভালদৰে দিবলৈ চাব আৰু ৰিটেন টেষ্টত কেনেকৈ ডকুমেন্ট আপোনালোকক অকল মানে যেটো এডমিট কাৰ্ডটো ৰিটেন টেষ্টৰ কাৰণে যেটো এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিছে সেই এডমিট কাৰ্ডখন লৈ যাব লগতে আপোনালোকৰ এটা আইডি প্ৰুফ লৈ যাব বা আধাৰ কাৰ্ড নাইবা পান কাৰ্ডটো লৈ যাব কোনোবা এটা নিলেই হ'ব আৰু ফটো লৈ যাব এখন বেলেগ একো নিব নালাগে সেইখিনিয়ে নিব আপোনালোকে বেলেগ একোই নিব নালাগে আৰু যদিহে আপোনালোকে পাৰে পৰাপক্ষত আপোনালোকে জোতাজোৰ পিন্ধি নাযাব মানে চেনেলজোৰে পিন্ধি যাব কেলে মানে তাত আকৌ চেকিং হে কৰিব কাৰণ জোতাজোৰ আকৌ খুলিব লাগিব খুলি পেনি দেখুৱাব লাগিব কাৰণ আমি মানে এনেকুৱা এক্সাম বিলাকত আপোনালোকক এনেকৈ চেক কৰো ন তো হেতু কাৰণে আপোনালোকক কৈ দিছো আপোনালোকে ফৰ্মেল ড্ৰেছই পিন্ধিব কুৰ্তি পিন্ধিব পাৰে বা জিন্স পিন্ধিব পাৰে জিন্সটো মানে পুৰা ভালদৰে চেক কৰিব ন হেতু কাৰণে মানে কৈ দিছো লৰাখিনিয়েও মানে জোতাজোৰ মানে চেনেল পিন্ধি গলে বেছি ভাল আৰু কাৰণ জোতাজোৰ আকৌ খুলিব মেলিব লাগি থাকে ন বাকি বেলেগ আপোনালোকে মোবাইল বিলাক আপোনালোকে এৰি থৈ মানে আপোনালোকেতো চেণ্টাৰ বিলাক বহুত দূৰত পৰিছে তো মোবাইলটো নিব লাগিবই তো মোবাইল নিলেও মানে আপোনালোককটো মানে সেই চেণ্টাৰৰ ভিতৰলে মানে ইনেওটো ভিতৰত সোমাবলৈ নিদিয়ে বাকি মানে গেটৰ পৰাই আপোনালোকৰ মোবাইলটো এলাউ নকৰে মানে মোবাইলটো মানে সেই গেটৰ পৰা সোমাওতে মানে আপোনালোকে তাৰ বাহিৰতে গেটৰ বাহিৰতে এৰি থৈ আহিব লাগিব হেতু কাৰণে আপোনালোকে মানে মোবাইলটো যদি ঘৰৰ কোনোবা যায় তেন্তে তাক দি থব পাৰিব নহলে আপোনালোকে মানে মোবাইলটো এবিলাক দোকান চুকান বিলাকত মানে এনেকে থব পাৰিব আৰু মানে আমি আগতে যিসকলে মানে বহুত দূৰৰ পৰা এক্সাম দিবলৈ আহে যেটো গুৱাহাটীত নগাঁও মৰিগাঁও এই সকলোখিনিৰ পৰা দিবলৈ আহে তো এইফালে বঙাইগাঁও সাইডৰ পৰাও আহে দিবলৈ তো তেওঁলোকে মানে দোকানতে মানে এনেকে থয় আৰু তো মোবাইল আৰু আপোনালোকৰ ডকুমেন্টখিনি ভালদৰে আপোনালোকে থব তাৰ পাছত ভালদৰে মানে আপোনালোকে যাব আৰু পৰীক্ষা চেণ্টাৰলৈ আপোনালোকক যদিহে 10টাৰ পৰা এক্সামটো দিছে তেন্তে আপোনালোকে 4 ঘণ্টা মানৰ আগতে যাব কেলে মানে কাৰণ লাইন পাতিব লাগিব কাৰণ বহুত বেছি লাইন হৈ যাব ন তো আৰু মানে যদি আপোনালোকৰ লেট হয় সেই লেট হলে মানে সোমাবলৈ হয়তো নিদিবও পাৰে ন হেতু কাৰণে মানে আপোনালোকে লাগিলে আপোনালোকে সোনকালে যাব কিন্তু লেটকে কেতিয়াও নাযাব কাৰণ এই 2 ঘণ্টাহে সময় এই 2 ঘণ্টাৰ সময়ত আপোনালোকে ভালদৰে মানে এক্সামটো দিব লাগিব গতিকে আপোনালোকে 1 মিনিটও যদি আপোনালোকে লেট হয় তেন্তে আপোনালোকৰ নিজৰে লছ গতিকে সময়ৰ আগত যাব আপোনালোকে তো ৰিটেন এক্সামটো ভালদৰে দিবগে আৰু যিসকলে ৰিটেন এক্সাম দিবলৈ নেপালে তেওঁলোকে মনচন মাৰি নিদিব আকৌ যেহেতু ইয়াৰ এইটো বছৰৰ লাষ্টত আৰু নতুন পোষ্ট ওলাব তো হেতু কাৰণে প্ৰিপাৰেচন চলাই থাকক মানে ভগৱানে কেতিয়া ভাগ্য ফুলাই দিয়ে কোনেও নাজানে হেতু কাৰণে কৈছো তো ভালদৰে কৰি থাকক তো আজি ভিডিওটো মই ইমানতে এৰিছো আৰু আশা কৰো আপোনালোকে ভিডিওটো চাই ভালেই পালে নে বা কিবা শিকিলে নে নাজানো কিন্তু মই লৰালৰিকে এতিয়া ৰাতি 9টা বাজিছে তো ৰাতি 9টা বজাত আপোনালোকৰ কাৰণে ভিডিও বনাইছো কাৰণ আপোনালোকে বিচাৰি ফুৰিছিলে তো এইখিনি আছে আৰু বেলেগ একো ক'বলগীয়া নাই বৰ্তমান তো যদিহে ভিডিওটো ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি নেপাহৰিব ধন্যবাদ জয় হিন্দ